Hey guys, welcome back to my channel. So friend, another video right. Alok song to so friend as a video because hall আপোনালোকৰ যদি ভোটাৰ কাৰ্ডৰ মোবাইল নম্বৰটো হেৰাই গৈছে বা আপোনালোকৰ এই মোবাইল নম্বৰটো বেয়া হৈ গৈছে তো আপোনালোকে এই মোবাইল নম্বৰ নহলে আপোনালোকে অনলাইনৰ পৰা আপোনালোকৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰিব আৰু আপোনালোকৰ যদি ভোটাৰ কাৰ্ড হেৰাই গৈছে বা আপোনালোকৰ ভোটাৰ কাৰ্ডটো আপোনালোকৰ অনলাইনত ডাউনলোড কৰিব বিচাৰে নহলে আপোনালোকৰ OTP প্ৰয়োজন হ'ব তো আজি মই আপোনালোকক দেখাম যে ইনষ্টেট আপোনালোক কেনেকৈ আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যি মোবাইল নম্বৰ আছিল কেনেকৈ চেঞ্জ কৰিব এটো সময় প্ৰচেছ মই এটো দেখাম তো সব আপোনালোকে হোমনে ভিডিও চাই থাকক তো সব আজি ভিডিও আৰম্ভ কৰো তো সব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰাৰ কাৰণে আপোনালোকে মোবাইল বা কম্পিউটাৰ যিকোনো সুবিধা ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত তো সব আপোনালোকে স্ক্ৰীন কৰি দিব সাৰ্চ কৰি দিব NBSP বুলি সার্চ কৰি দিব ন্যাশনাল ভোটাৰ সার্ভিস পোর্টাল বুলি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত প্ৰথম এটা অপচন আছে ভোটাৰ সেটো অপচন আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব মই আপোনালোকক দেখাই দি আছো অলপ ওয়েট কৰিব মানে ভোটাৰ সার্ভিস পোর্টালটো অলপ মানে স্লো হৈ থাকে মানে সকলোতে কাম হৈ থাকে এই কাৰণে অলপ ওয়েট কৰিব তো সব ফ্ৰেন্ড তাৰপিছত আপোনালোকৰ পেজটো এনেকৈ আহি যাব আহাৰ পিছত সব ফ্ৰেন্ড আপোনালোকৰ এনেকুৱা এটা মানে পপআপ আহি যাব এই পপআপটো আপোনালোকে যে ক্ৰছত ক্লিক কৰি দিব মানে ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছত সব ইয়াতে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আপোনালোকে সাইন আপ বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ দি কিনে আপোনালোকে মানে সাইন আপ কৰি ল'ব সাইন আপ কৰাৰ পিছত সব আপোনালোকে কি কৰিব দেখা পাইছে ইয়াতে লগইন অপচন ক্লিক কৰি দিব লগইন অপচন ক্লিক কৰি দিয়াৰ পিছত সব ইয়াতে আপোনালোকৰ ইণ্টাৰেষ্টৰ মোবাইল নাম্বাৰ বহাব বহাই কিনে কেপচাৰ বহাব বহাই কিনে আপুনি সেন্ড ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সব এটা OTP আহিব OTP বহাই কিনে আপুনি সাবমিট কৰিব লাগিব তো মই এইখিনি কৰি আপোনাক দেখাই দি আছো নেক্সট স্টেপটো তো সব মই OTP ক্লিক কৰিছো ক্লিক কৰাৰ পিছত OTPটো আহিছে আৰু তো সব OTP বহাইছো বহাই কিনে এতিয়া মই ভেৰিফাই লগইন ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব আৰু তো আপোনালোকে ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছত সব মোৰ নামটো ইয়াতে আহি যাব লগইন নামটো আহি যাব আৰু পিছত সব আপোনালোকে কি কৰিব এটা বহুত এটা অপচন আছে তাৰ পৰা আপোনালোকে কি কৰিব তল ফ্লাশ কৰিব কৰাৰ পিছত সব আপোনালোকে দেখা পাইছে শিফটিং অফ ৰেসিডেন্ট কাৰ্ড অফ ইন্টাৰনি এক্সিটিং ইলেকশন রুল আপোনালোকে কি কৰিব ফর্ম 8 যেটো আছে এই অপশনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ মানে ফর্ম 8 যেটো আছিল সেইটো আপোনালোকে খুলখাব পিছত সব আপোনালোকে আছে এপ্লিকেশন সেলফ আধাৰ এই আপুনি কি কৰিব আধাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ ইপেক নাম্বাৰ যেটো হয় আপোনালোকৰ GGP নাম্বাৰ এই নাম্বাৰটো বহাব লাগিব সেই নাম্বাৰটো বহাই কিনে মই আপোনালোকক দেখাই দি আছো এই নম্বৰটো বহাই দিয়াৰ পিছত সব আপোনালোকে কি কৰিব তে সাবমিট বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খুলখাব নাম আহি যাব আৰু সব কি কৰিব পতা নাম চাই যাব আপোনালোকৰ নাম আহি যাব আৰু কি কৰিব আপোনালোকে ওকে বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকে কি কৰিব দেখা পাইছে বহুত এটা অপচন আছে আপোনালোকৰ এটা অপচন আহাৰ পিছত দেখা পাইছে এপ্লিকেশন ফৰ আপোনালোকে দুই নম্বৰ যেটো অপচন আছে কাৰেকচন ইন্টাৰনি এক্সিটিং ইলেক্ট্ৰিক রুল আপোনালোকে কি কৰিব দুই নম্বৰ অপচন আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকে কি কৰিব ওকে বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ ডিটেইলছ বিলাক ইয়াতে আহি যাব আৰু পিছত তল ফ্লাশ স্ক্যান কৰিব একেবাৰে তল ফ্লাশ স্ক্যান কৰাৰ পিছত সব আপোনালোকে ইয়াতে দেখা পাইছে नेम जेंडर DOP रिलेटिव टाइप नेम एड्रेस मोबाइल नम्बर तो मैं तो मोबाइल नम्बर चेंज करिम कारण मोबाइल नम्बर क्लिक करिम क्लिक करार पिছত सब फ्रेंड एते आपलोকৰ যোনটো নম্বৰ आपलोকে দিব সেই মোবাইল নম্বৰটো বহাই দিব মই বহাই কিনে आपलोকে দেখাই দি আছো সব মোবাইল নম্বৰ বহাৰ পিছত সব आपलोকে কি কৰিব নেক্সট নম্বৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত आपलोকৰ ডিটো আহি যাব আৰু প্লেসটো এটা বহাই দিব আপোনালোকৰ যেটো প্লেস আছে সেই প্লেসটো বহাব বহাই কিনে आपलोকে কি কৰিব নেক্সট নম্বৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ এনেকুৱা এটা মানে कैप्चर आइब ये कैप्चरটো আপোনালোকে শুদ্ধকৈ বহাব লাগিব মই কেনেকৈ বহাই আছো 3GX আর আপোনালোকে कैप्चरটো বহাই কিনে সেন্ড OTP ক্লিক কৰিব সেন্ড OTP ক্লিক কৰাৰ পিছত সব আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব সেই OTPটো আপোনালোকে বহাব লাগিব বহাই কিনে আপোনালোকে সাবমিট কৰিব লাগিব মই OTPটো বহাই আছো तो सब আপোনালোকে কি কৰিব এতে তো সব আপোনালোকে OTP বহাই কিনে কি কৰিব প্ৰিভিয়াস সেভনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সব আপোনালোকে ডিটেইলছ বিলাক ভালকৈ চাই ল'ব চাই লোৱাৰ পিছত তো সব আপোনালোকে কি কৰিব মই আপোনালোকক দেখাই দি আছো সাবমিট বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আৰু সিওৰ ওয়ান টু সাবমিট দিস ফর্ম ইউজ বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ডাউনলোড একনলেজমেন্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ যি মানে নতুন মোবাইল নম্বৰ আপোনালোকে এড কৰিছে বা ৰেজিষ্ট্ৰেচন কৰিলে এটো এড হৈ গৈছে সাকসেসফুলি তো সবে এনেকৈ আপোনালোকৰ যি আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যে মোবাইল নম্বৰ হেৰাই গৈছে বা আপোনালোকৰ যদি
নাম্বাৰটো বেয়া হৈ গৈছে আৰু যদি আপোনালোকে ভোটাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে এনেকৈ আপোনালোকৰ কোনো ধৰণৰ মানে কম্পিউটাৰ বা CSC ওচৰত নোযোৱাকৈ ঘৰত বহি মোবাইলৰ জৰিয়তে আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো চব আপোনালোকৰ ভিডিঅ' ভাল লাগিছে, তো চব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।